हेलो गाइस কি খবৰ আশা কৰো সবাই ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও যথেষ্ট ভালে আছো আল্লাহ আমাক বহুত ভালে ৰাখিছে থ্যাংক ইউ সো মাচ টু অল অফ ইউ গাইস ফৰ হিউজ সাপোর্ট আস অন ফেসবুক আপোনালোকে বহুত সাপোর্ট কৰিছে আমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তো আজি হেতু নতুন এটা টপিকস লৈ মই জীৱনৰ কিছুমান বাস্তৱ মানে এক্সপেৰিয়েন্স আপোনালোকৰ লগত শেয়াৰ কৰিম মই মোৰ জীৱনত এনেকুৱা বহুত বন্ধু লগ পাইছো যিসকল বন্ধুৰ খৈনিয়েক বা ওয়াইফ দেখিবলৈ ধুনিয়া নহয় তেওঁলোকৰ ওয়াইফ কেতিয়াও বাহিৰলৈ ফুৰাবলৈ লৈ নাযায় বা মানুহৰ মেলত লৈ নাযায় কাৰণ এটাই দেখিবলৈ ধুনিয়া নহয় তেনেকুৱা মন মানসিকতা যদি আপোনালোকৰ আছে গাইজ কাইন্ডলি ইউ হ্যাভ টু চেঞ্জ ইউৰ মাইন্ড আপুনি আপোনাৰ মন মানসিকতা সলনি কৰাৰ প্ৰয়োজন আছে আপুনি আপোনাৰ ওয়াইফ দেখাত যিমানে বেয়া নহওক বা যিমানে কুচিত নহওক আপোনাৰ এটা দায়িত্ব আছে তাক যেটো মৰ্যাদা আপুনি দিব লাগে হি যেটো মৰ্যাদাৰ হকদাৰ হয় বা তাৰ যেটো অধিকাৰ আপুনি কেতিয়াও খনন কৰিব নোৱাৰে আপুনি তাৰ অধিকাৰ আপুনি দিব লাগিব গতিকে গাইজ মই এটাই ৰিকুৱেষ্ট কৰিম আপোনালোকে যতে যাওক হলিডে স্পেন্ড কৰক বা সামাৰ ভেকেশন স্পেন্ড কৰক বা যত যায় যাওক কিন্তু নিজৰ ওয়াইফক ইগনোৰ নকৰি লগত লৈ যাওক তেনে গাইজ থ্যাংক ইউ সো মাচ